তেজত উঠিছে পীৰ পীৰণি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। শদিয়াৰ মৃত্যুটো ঘৰখনৰ বাবে গাঁওখনৰ বাবে অকল দুখ কৰিবলগীয়া কথা নাছিল। এয়া অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছিল। ৰাজীৱ শদিয়াৰ গানত আৱেগ জড়িত হৈ আছিল। সেইবাবে আজি অসমীয়াই কান্দিছে, অসমৰ জনগণে কান্দিছে। আৰু মই দিন হাজিৰাও কৰিবলগীয়া হয়। মই দিনটো কেতিয়াও ছুটিত নাথাকোৱে, মানে সদায় মই বেপাৰলৈ যাওঁ। নিজৰ ঘৰখনৰ চিন্তা আছে আৰু নগ'লে নহয়, যাবলগীয়াই হয়। সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক। নমস্কাৰ, মই নিৰঞ্জন বৰুৱা। টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই নিৰঞ্জন বৰুৱাই। আজি প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটো ষ্টুডিঅ'ত নহয়, আজি ষ্টুডিঅ'ৰ বাহিৰত। এইকাৰণে আমি ষ্টুডিঅ'ৰ বাহিৰত কৰিবলৈ অনুষ্ঠানটো আহিলোঁ, প্ৰয়াস কৰিলোঁ। আমি প্ৰথমেই উল্লেখ কৰিছোঁ যে গাঁৱৰ চহা শিল্পীসকলক লৈ আমাৰ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটো। আৰু এই প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানৰ যোগেদি আমি বিচাৰি পাইছিলোঁ সেই চহা মানুহজন, যি গাঁৱৰ চহা জীৱনৰ লগত জড়িত, কৃষ্টি সংস্কৃতিৰ লগত জড়িত। কেতিয়াবা যদি হালখন লৈ পথাৰলৈ যায়, কেতিয়াবা নিজস্ব শৈলীৰে তেখেতে মানুহৰ সহায় হোৱাকৈ বিভিন্ন কাম কৰে। আৰু সেইজন ব্যক্তি হ'ল কণ্টক দাস। আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁহি এই কাৰণেই যে তেখেত যেতিয়া বেপাৰলৈ ওলাই যায়, তেতিয়া হয়তো ঘৰখনৰ সকলো ব্যক্তিয়ে আশাৰে বাট চাই থাকে যে কণ্টক দাস আহিব, অহাৰ লগে লগে ঘৰৰ চৌকাটো জ্বলিব। জীৱন আৰু জীৱিকাৰ সন্ধান হয়তো এয়াই, যি নিজৰ লগতে গাঁওখনৰ বাবে সকলোৰে মৰমৰ হৈ পৰে নিজৰ প্ৰতিভাৰে। আৰু সেইজন ব্যক্তিৰ কাষত আহি আমি আজি টুডে লাইভৰ পৰিয়ালবৰ্গ উপস্থিত হৈছোঁহি। অকণমান মৰম যাচিবৰ বাবে অকণমান কথা পাতিম তেখেতৰ লগত, চেষ্টা কৰোঁ। আহকচোন আমি কণ্টক দাসৰ সৈতে অকণমান কথা পাতোঁ মনোৰঞ্জনৰ। কাৰণ ব্যস্ততাই মানুহৰ জীৱনটো পুৱাৰ পৰা শোৱা পাতিৰ সেই সেতেলি পাতিৰ পৰা উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱাৰ পৰলৈকে যেন কণ্টক দাসৰ অবিৰাম যাত্ৰা কেৱল কৰ্মময়। আৰু সেই কৰ্মময় যাত্ৰাৰ সন্ধানত অকণমান কেতিয়াবা তেখেতৰ কণ্ঠত জাতীয়তাবাদী চিন্তা চেতনাই গ্ৰহ লৈ উঠে, জাতীয়তাবাদী চিন্তা চেতনাই প্ৰাণ পায়, কণ্ঠত নিগৰি উঠে সেই কালজয়ী গীতসমূহ। কণ্টক দাস, মই পোনপ্ৰথমে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। ব্যস্ততাপূৰ্ণ জীৱন, আমি ঘৰখনলৈ আহি দেখিছোঁ ব্যস্ততাপূৰ্ণ এটা জীৱন। সেই জীৱনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো খোজেই যেতিয়া ব্যস্ততাময়, গতিকে মই আপোনাক প্ৰথমে উল্লেখ কৰিছোঁ যে ব্যস্ত জীৱনৰ মাজত অকণমান আপোনাৰ লগত মৰমৰে কথা পাতিবৰ বাবে আমি টুডে লাইভ আপোনাৰ ঘৰত ওলাইছোঁহি। আৰু পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আপোনালোককো টুডে লাইভলৈ মোৰ নমস্কাৰ জনালোঁ। ভাল লাগিছে এনেকৈ আপোনালোকে টুডে লাইভলৈ মোক অনাৰ কাৰণে, বহুত ভাল লাগিছে। আপোনালোকলৈও ধন্যবাদ থাকিলে। মই কৈছোঁ আপুনি অকণমান আৱেগিক হৈছে। আচলতে আৱেগিক হোৱাৰ কথা নাই। মই কওঁ যে জাতিৰ সতে মাটিৰ সতে, মাটি ভাল পোৱা মানুহ, জাতি ভাল পোৱা মানুহ। গতিকে মানুহে জাতিক ভাল পাব লাগিব, মাটিক ভাল পাব লাগিব, আৰু গাঁওখন ভাল পাব লাগিব, সেই পথাৰখন ভাল পাব লাগিব, অসমীয়া আইজনীক ভাল পাব লাগিব। তেতিয়াহে আচলতে আমাৰ কণ্ঠত নিগৰি অহা প্ৰতিটো কথাই
প্ৰমাণিত হ'ব বাস্তৱ সত্য বুলি। যিহেতু কৈছোঁ যে আমি এইকাৰণে আহিছোঁ, কণ্টক দাস এজন চহা শিল্পী, খুব সুন্দৰকৈ তেওঁ জাতীয়তাবাদী চিন্তা চেতনাৰ গীতবোৰে প্ৰাণ পাই উঠে। অকণমান যদি কণ্টক দাস এই মুহূৰ্তত, আপুনি আৱেগিক হৈছে তথাপি এই মুহূৰ্তত যদি আমি অকণমান এটা গীত শুনো ভাল লাগিব নিশ্চয়। ৰাজীৱ শদিয়া দেৱৰে দুই এটি গীত গাইছিলোঁ, তাকে গোৱাৰ পাছতে মোক অসমৰ ৰাইজে ঠিক চিনি পাইছে, মৰম দিছে, আঁকোৱালি লৈছে। মই তেওঁৰে গীত এটাৰ অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। তেজত উঠিছে পীৰ পীৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। তেজত উঠিছে পীৰ পীৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ। হেৰ ৰংপুৰে বাঢ়িছে ৰংপুৰ বানপুৰ, চেপি খালে অসমীয়াৰ মন। অন্ধ সেনাৰে কিৰণ জিকিবি, সেমেকি উঠিছে ক্ষণ। অন্ধ সেনাৰে কিৰণ জিকিবি, সেমেকি উঠিছে ক্ষণ। তেজত উঠিছে পীৰ পীৰণি, ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ, অন্ধ জনগণ। ধন্যবাদ। খুব সুন্দৰ আচলতে ৰাজীৱ শদিয়াৰ যিসমূহ গীত, সেই গীতসমূহ আমি যদি এক কথাত ক'বলৈ যাওঁ, সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, তেখেতৰ পিছতেই ৰাজীৱ শদিয়াৰ কণ্ঠত যিসমূহ জাতীয়তাবাদী চিন্তা চেতনাৰে গঢ় লৈ উঠা গীত, এই গীতসমূহে প্ৰাণ পাই উঠিছিল। আচলতে সেয়া ৰাজীৱ শদিয়াৰ মৃত্যুটো ঘৰখনৰ বাবে, গাঁওখনৰ বাবে অকল দুখ কৰিবলগীয়া কথা নাছিল, এয়া অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছিল। ৰাজীৱ শদিয়াৰ গানত আৱেগ জড়িত হৈ আছিল, সেইবাবে আজি অসমীয়াই কান্দিছে, অসমৰ জনগণে কান্দিছে। আৰু তেনেকুৱা হয়তো বহু শিল্পী ওলাব অসমৰ চুকে কোণে, ৰাজীৱ শদিয়াৰ গীত ভাল পোৱা, জাতি ভাল পোৱা, মাটি ভাল পোৱা, সেই শিল্পী বহুত ওলাব। সামান্য প্ৰয়াসহে কৰিছোঁ। মই কণ্টক দাসৰ কাষলৈ আহিছোঁ অকণমান কথা পাতিবৰ বাবে। যিহেতু মই কৈছোঁ প্ৰথমতে যে আপুনি কৰ্ম নকৰিলে ঘৰখনৰ চাগে চৌকা নজ্বলে, প্ৰথমতে সুধিছিলোঁ আপুনি তেতিয়া কৈছিলে। মই আহিয়ে ঘৰখনৰ পৰিৱেশটো দেখি গম পাইছোঁ যে খুব এটা সুন্দৰ পৰিৱেশ। আৱেগিক আমিও নোহোৱা নহয় আৱেগিক হৈছোঁ, কাৰণ এইসকল মানুহক যদি, এইসকল শিল্পীক যদি গাঁওবাসীয়ে মৰম নিদিয়ে, আজিৰ প্ৰচাৰ মাধ্যমৰ মানুহে, প্ৰচাৰ মাধ্যমৰ ব্যক্তিসকলে যদি এইসকল মানুহক যদি মৰম নিদিয়ে, কাৰ মৰম লৈ জীয়াই থাকিব? মহেন্দ্ৰ হাজৰিকাই কোৱাৰ দৰে, জীয়াই থাকোঁতে নাপাওঁ যদিহে সঁহাৰি মৃত্যু মানে বা কি? মৰাৰ সেতেলি পাতিত ফুল ছটিয়ালে আৰু শিল্পীয়ে কোনোদিন সন্মান নাপায়। এইসকল শিল্পীক আপোনালোকে মৰম কৰিবলৈ শিকক। কণ্টক দাস ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। ঘৰত কোন কোন আছে? ঘৰত মোৰ মা দেউতা ভাই ককাই সকলো আছে, আৰু সকলোৰে বিয়া বাৰু হৈ গৈছে ভাই ককাইবিলাকৰ। বৰ্তমান ময়ো বিবাহিতা, মোৰো ল'ৰা ছোৱালী দুটা আৰু ৱাইফ আছে। সিমানেই মোৰ সংসাৰ। মানে কিহৰ লগত জড়িত, আপুনি কি কৰে? হয়, মই মানে বেপাৰ বাণিজ্য কৰোঁ। মোৰ আৰ্থিক বহুত দুৰ্বল, মোৰ তেনেকৈ মানে ইমান আমাৰ মানে হেৰি নহয়, আৰু মই দিন হাজিৰাও কৰিবলগীয়া হয়। মই দিনটো কেতিয়াও ছুটিত নাথাকোৱে, মানে সদায় মই বেপাৰলৈ যাওঁ, নিজৰ ঘৰখনৰ চিন্তা আছে, আৰু নগ'লে নহয়, যাবলগীয়াই হয়। সেয়া কৰ্ম কৰি মই চলি আছোঁ, খাই আছোঁ, তেনেকুৱা কৰ্মৰ লগতে জড়িত মই। আপুনি যিহেতু মই কৈছোঁ যে আপুনি এইসমূহ গীত যেতিয়া আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে, আচলতে জাতি ভাল পোৱা, মাটি ভাল পোৱা,
অসমীয়া আইখনক ভাল পোৱা মানুহৰ মুখতহে এনেকুৱাসমূহ গীতৰ মানে যিটো সৰ্বাংগ সুন্দৰ শব্দটো প্ৰকাশ কৰা যায়, সেই সৰ্বাংগ সুন্দৰ যিটো গীতৰ যিটো মধুৰতা, এই মধুৰতাটো ফুটি উঠে। আচলতে আমি এই ফুটি উঠা আপোনাৰ কণ্ঠত দেখিবলৈ পাইছোঁ। আপুনি এনেই গীতৰ চৰ্চা কৰিছিলে নেকি কেতিয়াবা? হয়, মই গীতৰ চৰ্চা তেনেকৈ কৰা নাইকিয়া। মই নিজেই মোবাইলত শুনি শুনি গীত গাবলৈ শিকিছোঁ। মই মোবাইলতে শুনি শুনি গোৱা আৰু মানে শিকা। আকৌ যদি অকণমান দেশপ্ৰেমমূলকেই হওক বা অন্য বেলেগেই হওক, যদি গীত এটা শুনো ভাল পাব, ভাল লাগিব আমাৰো। ভূপেন হাজৰিকাদেৱৰ গীত এটা অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক, উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ, বোলো এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ মোৰায়ো, মৃত মানৱতাৰ দেশ। এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ মোৰায়ো, মৃত মানৱতাৰ দেশ। ধন্যবাদ। মই পুনৰ কণ্টক দাসৰ কাষলৈ আহিছোঁ। খুব সুন্দৰ আচলতে, যদি গীতসমূহ শুনি থাকোঁ, শুনি থাকিবলৈ মন যায়। ডক্টৰ ভূপেন হাজৰিকাৰ গীতেই হওক বা ৰাজীৱ সদিয়াদেৱৰ গীত বা মহেন্দ্ৰ হাজৰিকাৰ গীত হওক, খুব সুন্দৰকৈ প্ৰাণ পাই যদি উঠে গীতসমূহ আচলতে শুনি থাকিবলৈ মন যায়। মই আপোনাৰ কাষলৈ আহিছোঁ। এনেই আপুনি ঘৰত খেতি বাতি কৰা হয়? খেতি বাতি, ঘৰৰ খেতি বাতি নাই আমাৰ। আমি আধি খেতি কৰোঁ অকণমান, মানে আধি খেতি কৰি হয় আৰু ঘৰখন তেনেকৈ চলিবৰ কাৰণে আৰু কেতিয়াবা বেচা কিনাও হয় সেইকেইটা ধানেৰেই। কেতিয়াবা বছৰটোলৈ নোযোৱেগৈ ধৰক, আকৌ চাউল কিনি খাবলগীয়াও হয়, সিমানেই। পথাৰত যেতিয়া আমাৰ আগতে মানে আমি যেতিয়া, ময়ো গাঁৱলীয়া ল'ৰা, গাঁৱত নিজে গৰুৰে হাল বায়ো পাইছোঁ। গতিকে সেই গাঁৱৰ যিখন পথাৰখন মোৰ মনলৈ আহিছে এতিয়া, সঁচা কথা ক'বলৈ গ'লে। আমি যেতিয়া গাঁৱত, আজিকালি প্ৰায় দেখিবলৈ নাপাওঁ, মানে গাঁওসমূহত গৰুহালৰ ঠাইত প্ৰত্যেকৰ ঘৰখনত এখন এখন পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ হ'ল। আৰু গাঁৱত যেতিয়া আমি আগতে মানে আচলতে ক'বলৈ গ'লে কি, হালোৱা, অসমীয়া শব্দৰ হালোৱা, হালোৱা জানক হালোৱা বুলি কয়, অপ্ৰিয় সত্য কথা সেইটো এটা, যে যেতিয়া আমি গোটেই হালোৱাবিলাক লগ খাই, ইঘৰ সিঘৰৰ কোনোবা দাদাই যাব, কোনোবা পিতাই যাব, কোনোবা নিজৰ ককাই যাব, যেতিয়া হালোৱাবিলাকে পথাৰত যেতিয়া আমি হাল বাই থাকোঁ, আপুনি এই গানবিলাক আচলতে মনলৈ আহি থাকে। আৰু গান এটা গাই গাই যেন গোটেই মাটিডৰা শেষ কৰি দিম, তেনেকুৱা এটা অনুভৱ হয়। আচলতে এইসমূহ আচলতে যদি যিজন শিল্পীয়ে শিল্পৰ সত্তাটোৰ কথা যদি আগৰ আপুনি পুৰণা শিল্পীক সোধে, অনুভৱ কৰিব যে কৃষ্ণমণি চুতীয়ায়ো আজি অলপ দিনৰ আগত এটা সাক্ষাৎকাৰত নিজে উল্লেখ কৰিছে যে মই পথাৰৰ বোকা গছকি পাইছোঁ, মোৰ ৰেল লাইনটো পাৰ হৈ কিমান কিলোমিটাৰ বোকা গছকি মই মোৰ নিজৰ ঘৰখনলৈ যাওঁ। গতিকে মই পথাৰ কি বুজি পাইছোঁ। শ্ৰদ্ধাৰ শিল্পী আমাৰ খগেন গগৈ ডাঙৰীয়াও কৈছে খুব ধুনীয়াকৈ, যে বিহু গীতৰ ওপৰত, যাক আমি বিহু সম্ৰাট বুলি কওঁ, বিহুৰ ওপৰত খুব ধুনীয়াকৈ আলোকপাত কৰিছে। আচলতে এই পথাৰত যিসমূহ গীত গায়, আচলতে হাল বাই থাকোঁতে গীত গায়, মানে বিহুসুৰীয়া গীতবিলাক, অকণমান আমি কিবা এটা শুনিব পাৰিম নেকি? যিহেতু আমি কৃষিৰ লগতে জড়িত মানুহ, অকণমান যদি কিবা এটা আজিৰ দৰ্শকসকলে পায় নিশ্চয়কৈ ভাল লাগিব। তেনেকৈ গোৱা হয়, কিন্তু তথাপিতো আজি ইমান মোৰ কিবা এটা ভয় ভয় লাগি আছে। মই অকণমান বিহু অকণমান গাই দিছোঁ। নিশ্চিত। বৰ্তমান মই গাঁৱে প্ৰায় এইটো গান গাই থাকোঁ, গুণগুণাই থাকোঁ। ও জানো
আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান সপোনত হয় ঐ জান তোমাক দেখা ঐ জান সপোনত হয় ঐ জান তোমাক দেখা ঐ জানৈ ঐ জানৈ ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান থাকা তুমি ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ ধন্যবাদ। খুব সুন্দৰ। আচলতে এইসমূহ বিহুগীত আজিৰ পৰা প্ৰায় আমি যদি পিছলৈ ঘূৰি যাওঁ তেতিয়াহ'লে প্ৰায় 8 বছৰ বা 10 বছৰ আগত সজীৱ হৈ থকা গীত, খুব সুন্দৰ গীত, সজীৱ হৈ থকা গীত। আৰু এইসমূহ গীত যেতিয়া আমাৰ চহা জীৱনৰ শিল্পীসমূহজনৰ লগত যেতিয়া আমি কথা পাতোঁ, এনেকুৱা ধৰণৰ গীতসমূহ শুনো, তেতিয়া খুব সুন্দৰ, মানে মনৰ এক বুজাব নোৱাৰা অনুভূতি প্ৰকাশ পায়। খুব সুন্দৰ পৰিৱেশ। মই গীতটো শুনিছোঁৱেই, অকণমান কথা পাতিবলৈ চেষ্টা কৰিছোঁ কণ্টক দাসৰ সৈতে। যে গাঁওসমূহত যিহেতু ভাওনা হয়, আমাৰ গাঁৱলীয়া সমাজৰ মানুহ আমি, গাঁৱৰ অবিচ্ছেদ্য অংগ বুলি ক'লে আমাৰ গাঁওখনত হোৱা সেই বিয়াখনৰ পৰা আৰম্ভ কৰি নামঘৰত পতা বৰসবাহটো, গোপিনী সবাহটো আমাৰ গাঁওখনৰ প্ৰত্যেকজন মানুহৰে আচলতে এৰাব নোৱাৰা এক অবিচ্ছেদ্য অংগ। আৰু সেই অবিচ্ছেদ্য অংগৰ ভিতৰত আমি যদি গাঁৱলীয়া মানুহ, গাঁৱৰ যদি প্ৰত্যেকজন শিল্পীক যদি সোধা যায়, গাঁৱৰ কৃষ্টি সংস্কৃতি ভাল পোৱা মানুহজনক যদি সোধা যায়, নেগেৰা নাম কি বেলেগকৈ বুজাব নালাগে, দিহা নাম কি বেলেগকৈ বুজাব নালাগে, ভাওনা কি বেলেগকৈ বুজাব নালাগে, যিহেতু আমি গাঁৱলীয়া মানুহ। কেতিয়াবা কণ্টক দাসে গাঁওসমূহত যে হয় আমাৰ ভাওনা, বা গাঁওসমূহত যে হয় সেই পানী তোলা চাপৰ, আমি যে দৰাঘৰীয়াই হওক বা কইনাঘৰীয়াই হওক, ৰভাৰ তলত আগচি আগচি যে আমি চাপৰ মাৰি মাৰি যেন সেই পানী তুলি অহা আয়তীসকলক আগভেটি ধৰি যে বিহু মাৰিছিলোঁ, সেইবিলাকেই হ'ল আচলতে আমাৰ সংস্কৃতি। মই আচলতে কথাবিলাক ফালৰি কাটিও গৈছোঁ কিছু কথা, তথাপিও মই আপোনাক সুধিছোঁ যে আপোনাৰ গাঁৱৰ যিবিলাক অনুষ্ঠান ভাওনা, এই ভাওনা কেতিয়াবা আপুনি এনে ধৰি লওক ভাওনা চলোৱা বা ভাওনাৰ ভাও লোৱা বা গীত পৰিৱেশন কৰা, এনেকৈ কিবা সুবিধা পাইছেনে? হয়, তেনেকৈ সুবিধা পাইছোঁ। তেনেকৈ ভাওনা পাতিছোঁ, আমি ৰাইজ মিলি মই নাট পৰিচালনাও কৰিছোঁ, ভাও লৈছোঁ, তেনেকৈ ভাওনা পাতিছোঁ। খুব সুন্দৰ। আচলতে এইবিলাকেই হ'ল অসমীয়া চহা শিল্পী। অসমীয়াৰ গাত, প্ৰতিজন অসমীয়াৰ গাত এইবিলাক তেজত থাকিব লাগে। আচলতে মই ভাবোঁ যে যদি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ ল'ৰা ছোৱালীয়ে যদি নিশিকে, কোনে শিকিব? যি কিছুদিনৰ পৰা সংবাদ মাধ্যমেই হওক বা আমাৰ মাধ্যমৰ বা ইউটিউবতেই হওক, একেবাৰে শীৰ্ষত থকা এটা নাম হ'ল মৌমিতা। বিদেশৰ পৰা এগৰাকী ছোৱালী আহি যদি আমাৰ ভাষা সংস্কৃতি খুব সাৱলীলভাৱে উপস্থাপন কৰি, প্ৰনাউন্সিয়েশ্যন ভুল নোহোৱাকৈ যদি গীত পৰিৱেশন কৰিব পাৰে, খুব সুন্দৰকৈ যদি অসমীয়া সংস্কৃতি আঁকোৱালি ল'ব পাৰে, আমাৰ অসমীয়াই কিয় নোৱাৰিব? এনেকুৱা হাজাৰজন কণ্টক দাস ওলাব। মই আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক, কিন্তু তাৰ প্ৰাক মুহূৰ্তত যদি ভাওনা, যিহেতু আপুনি ভাওনাৰ লগত জড়িত, গতিকে অকণমান ভাৱৰ কিবা এটা সংলাপ বা বিলাপ, আজিকালি বিলাপ দেখিবলৈ পোৱা নাযায়, অলপ চুটি চুটি হৈ গ'ল, গতিকে অকণমান যদি কিবা এটা শুনিবলৈ পাওঁ ভাল লাগিব। হয়, মই অকণমান বিলাপ অকণমান গুণগুণাই দিছোঁ, গাই দিছোঁ। কৈত গৈলা
পিতা মোৰ আমাক ৰিয়ায় প্ৰাণ পিতাহে বনৰ যত পিতা থাকো কেনে কৰি প্ৰাণ পিতাহে। খুব সুন্দৰ। আচলতে মই আকৌ অকণমান বেলেগ এটা কথা সুধিব বিচাৰিছোঁ মানে যে আমাৰ অসমীয়া সমাজৰ আমাৰ গাঁৱে ভূঞে থকা যিসমূহ নামঘৰ, এই নামঘৰবিলাকত সততে আমাৰ হৰিনামৰ শ্ৰৱণ কীৰ্তন হৈ থাকে খুব সুন্দৰভাৱে। নেগেৰা নামেই হওক, আমাৰ দেহ বিচাৰ গীতেই হওক, টোকাৰী গীতেই হওক। টোকাৰী গীত আজিকালি প্ৰায় শুনিবলৈ পোৱা নাযায় বা চৰ্চাটো খুব কমি আহিছে। ভাওনাৰ সংলাপ শুনিলোঁ, ভাল লাগিলে। আমি বিলাপ খুব সুন্দৰভাৱে আমাৰ লগতে আজিৰ বিশেষ অনুষ্ঠানটোৰ দৰ্শকসকলেও নিশ্চয় উপভোগ কৰি আপ্লুত হৈছে। অকণমান আমাৰ অনুষ্ঠানবিলাকত নামঘৰবিলাক নামঘৰত যেতিয়া অনুষ্ঠানসমূহ পাতে যে ভাগৱতৰ চৰ্চা হয়, আপুনি ভাগৱত এনেকৈ পঢ়েনে? আপুনি ভাগৱত? হয়, মই ভাগৱত পঢ়োঁ। নতুনত্ব মানে তেনেকৈ মোৰ মুখস্থ নাই সঁচা কথা ক'বলৈ গ'লে, কিন্তু মই ভাগৱত পাঠ কৰোঁ, ভাগৱত পঢ়োঁ। দিহানাম বা প্ৰাৰ্থনা যদি আমি অকণমান অনুষ্ঠানটো আমি সামৰিম, মই দৰ্শকসকলক কৈছোঁ অনুষ্ঠান আমি সামৰিম। অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত যদি অকণমান যদি আমাৰ দৰ্শকসকলে এফাকি প্ৰাৰ্থনা বা আৰু লগতে যদি এটি যদি দিহানামৰ কলি এটা যদি শুনে আপোনাৰ কণ্ঠত, ভাল পাব, মানে খুব প্ৰাণ পাই উঠা। হয়, মই দিহানাম অকণমান গাই দিবলৈ বিচাৰিছোঁ, চেষ্টা কৰিছোঁ। মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ, তুমি নাকান্দিবা। বদৰিকাৰ আশ্ৰমখনি উদ্ধৱ, যতনে ৰাখিবা। মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ, তুমি নাকান্দিবা। বদৰিকাৰ আশ্ৰমখনি উদ্ধৱ, যতনে ৰাখিবা। উদ্ধৱে কান্দিছে হৰি উদ্ধৱ, মাটিতে বাগৰি, মাটিতে বাগৰি। বদৰিকাৰ আশ্ৰমখনি উদ্ধৱ, যতনে ৰাখিবা। মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ, তুমি নাকান্দিবা। বদৰিকাৰ আশ্ৰমখনি উদ্ধৱ, যতনে ৰাখিবা। ধন্যবাদ। আচলতে আপোনাৰ কণ্ঠত আমি ৰাজীৱ শদিয়াৰ গান শুনিলোঁ, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান শুনিলোঁ,
জুবিন গাৰ্গৰ সেই জনপ্ৰিয় বিহুগীতো শুনিলোঁ আৰু ভাওনাৰ বিলাপো শুনিলোঁ। শেষত আমি দিহানামো শুনিলোঁ আপোনাৰ কণ্ঠত। আমি আপ্লুত হ'লোঁ, দৰ্শকসকলো আপ্লুত হ'ল। অনুষ্ঠান সামৰিব লাগিব। অনুষ্ঠানৰ শেষত মই আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি যিহেতু গীতৰ চৰ্চা কৰে, কাম বনৰ লগতে আমি এইসমূহ বস্তু আমি আগুৱাই নিব লাগিব, চৰ্চা কৰিবই লাগিব। অসমীয়া সংস্কৃতিৰ যিখন বৰঘৰ চহকী, এই চহকী ঘৰখন আমিয়ে চহকী কৰিব লাগিব। গতিকে মই শেষত আপোনাৰ কাষলৈ আহিছোঁ যে আপুনি যে এই গানসমূহ গাইছে, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠে। আপোনাৰ প্ৰিয় গায়ক বুলি যদি মই একেশাৰীতে সোধোঁ, আপুনি প্ৰিয় গায়ক কাৰ কথা ক'ব? প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে মই সকলো গায়কৰে গান শুনো। তথাপিতো মই বহুত বেছি ভাল পাওঁ ভূপেন হাজৰিকাদেৱ, মহেন্দ্ৰ হাজৰিকাদেৱ। এতিয়া কম দিনৰ ভিতৰতে আমাৰ চিনাকি দাদা এজন, তেওঁ নোহোৱা হৈ গ'ল, স্বৰ্গীয় ৰাজীৱ শদিয়াদেৱ। এনেকুৱা ধৰণৰ গীতবোৰ মই ভাল পাওঁ, এনেকুৱা ধৰণৰ গায়কসকলক বহুত ভাল পাওঁ। তথাপিতো জুবিন দা, আমাৰ পাপন দা, এনেকুৱা সকলো মই গায়ককেই ভাল পাওঁ। মই বেয়া বুলি কাকো নকওঁ বা বেয়া নাপাওঁৱেই, কাৰণ মই গান সকলো গায়কৰে শুনি ভাল পাওঁ আৰু গাবলৈ মই চেষ্টা কৰোঁ। গীতৰ ক্ষেত্ৰত আপুনি কিবা অনুপ্ৰাণিত কাৰোবাৰ পৰা অনুপ্ৰাণিত হৈছেনে? অনুপ্ৰাণিত তেনেকৈ হোৱা নাই। মই মানে নিজে শিকা, নিজে মানে হেৰি কৰা। কাৰোবাক লগ পাইছে নেকি তেনেকৈ? তেনেকৈ কাকো লগ পোৱা নাই। লগ পোৱাৰ ইচ্ছা আছেনে? লগ পোৱাৰ ইচ্ছা আছে, গান গোৱাৰ ইচ্ছা আছে। এনেকৈ ৰাইজৰ মৰম বিচাৰিছোঁ, ৰাইজক আৰু ৰাইজৰ সহায় বিচাৰিছোঁ। ৰাইজে মানে কি ক'ম, আগবাঢ়ি যাবলৈ মন যায়, গীত এনেকৈ গাবলৈ মন যায়, সিমানে ৰাইজৰ মৰম বিচাৰিছোঁ। আৰু প্ৰিয় দৰ্শক মণ্ডলী, মই প্ৰথমে উল্লেখ কৰিছোঁ যে আজি প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটো আমাৰ ষ্টুডিঅ'ত নহয়, ষ্টুডিঅ'ৰ বাহিৰত। ইমান সময়ে আপোনালোকে উপভোগ কৰিলে সেই মাটিৰ মানুহ, আই অসমীক ভাল পোৱা মানুহ, যাৰ কণ্ঠত প্ৰাণ পাই উঠে, সেই জাতি মাটিৰ গানসমূহ আমি মাত্ৰ অকণমান চেষ্টাহে কৰিলোঁ। ক্ষুদ্ৰতম প্ৰয়াস, আমি যিহেতু এটা নতুন অনুষ্ঠান, আমাৰ ক্ষুদ্ৰতম প্ৰয়াস, এই ক্ষুদ্ৰতমৰ প্ৰয়াসৰ যোগেদি আমি চেষ্টা কৰিছোঁ যে এই চহা শিল্পীসমূহ যাতে আমি আজিৰ সামাজিক প্ৰেক্ষাপটত তুলি ধৰি এখন চিনাকি মুখ গঢ় দিব পাৰোঁ। সেয়াই আমাৰ চেষ্টা। এইসমূহ চহা শিল্পীক আপোনালোকে মৰম দিয়ক। আপোনালোকৰ অঞ্চলত হোৱা অনুষ্ঠানবিলাকত জনপ্ৰিয় শিল্পী থাকিলেও তেখেতসকলৰ কণ্ঠত এটিকৈ গীত শুনি হ'লেও আপোনালোকে সেই মৰম যাচক। সেই মৰমসমূহেই হ'ব এইসকল চহা শিল্পীৰ বাবে প্ৰেৰণাৰ উৎস। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিদায় মাগিছোঁ আৰু এই অনুষ্ঠানটোত ইমানকণ সময় দিয়াৰ বাবে মই কণ্টক দাসৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কণ্টক দাসৰ আমাক যোগাযোগৰ ক্ষেত্ৰত সহায় কৰিছিল আমাৰ ৰাজীৱ ভাইটিয়ে, আমাৰ এই সংবাদকৰ্মী ৰাজীৱ ভাইটিয়ে সহায় কৰি দিছিল আমাক। এই আপাহতে মই ৰাজীৱ ভাইটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা চহা শিল্পী আপোনালোকৰ অঞ্চলতো যদি আছে, আমাৰ লগত যোগাযোগ কৰক। আমি বা আমাৰ সংবাদকৰ্মীসকলে বিনা দ্বিধাই তেখেতসকলক আজিৰ অনুষ্ঠানৰ দৰে অনুষ্ঠানত প্ৰেক্ষাপটত দাঙি ধৰিব। ইয়াৰ লগে লগে মই নিৰঞ্জন বড়ো অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।